তোমাৰ আজি চুলি কাটি দিব নহয় এতিয়া কি হ'ব তুমিতো লটকি হৈ যাবা হে তুমিতো লটকি এই সফি চুলি দাল কি হৈ গ'ল ন চুলি দাল কি হ'ব বটা কাটি দিলে ওহো বটাটো পিটন দিম দেই শুন পিটন পাৰ্চেল মই আপোনালোকক দেখাই আছোঁ কি পাৰ্চেল আনিছোঁ কেৱল কৰিবলৈ আনবক্সিং কৰোঁ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে মই যেতিয়া খাই আমাৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ব্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে থাম্বনেইলটো চাই চাগে আপোনালোকে গমেই পাইছে কিহৰ কাৰণে স্পেচিয়েল বুলি কৈছোঁ স্পেচিয়েল মানে কি মই এই সময়কণ মানে কেমেৰাত মানে মই বন্দী কৰি ৰাখিব বিচাৰিছোঁ মোৰ মানে চেনেলটোৰ জৰিয়তে আৰু মানে সেয়াই তাকে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ ইমানখিনি মানে এইখিনি সময়ৰ পৰা এতিয়া বাজিছে 9:30 আৰু ঘৰৰ একো কামেই কৰা নাই আৰু গোসানী মানে অত্যাচাৰ সীমা নাই তাই অত্যাচাৰ কৰি আছে তাই অত্যাচাৰখিনি মানে তাই যেতিয়া শুব তেতিয়াহে মই ঘৰ চাফা কৰিম কি কৈছা বাহি ঘৰ এতিয়ালৈ সাৰাই হোৱা নাই তো কথাটো হ'ল কি গোসানীৰ মানে জন্ম চুলি কাটাই হোৱা নাই এনে যিহেতু আমাৰ মানে নিয়মৰ অনুসৰি ধৰি লওক 11 দিনৰ দিনাখন যেতিয়া আমাৰ মানে চব টিয়নভিজন কৰা হয় তেতিয়া মানে বাচ্চা হোৱা 11 দিনৰ পিছতে মানে ফুৰাই দিয়া হয় কিন্তু আমি নিদিলোঁ মানে কিছুমান আজিকালি নিদিয়া হৈছে কিছুমানে মানে যিহেতু বেবীয়ে কষ্ট পায় যিহেতু তালুখন পুৰ নহয় সেইটো কাৰণে আমি মানে ভয়তে তেতিয়া সেই মানে খুৱাই নিদিলোঁ নিয়ম কৰি থলোঁ মানে অলপ কাষৰ চাইডে কাটি পেলাই নিয়মটো কৰি থৈ দিলোঁ কিন্তু সম্পূৰ্ণ চুলি কাটাই হোৱা নাই জন্ম চুলি ৰাখিব নাপায় বুলি শুনো আৰু কিমান সত্য কিমান অসত্য নাজানো জন্ম চুলিখিনি থাকিলে বোলে বেমাৰ আজাৰ হয় সেইটো কাৰণে মানুহজনেতো নাকাটেই তো আমি ভাবিলোঁ নাই নাকাটিলে নহ'ব কাটি দিয়াই ভাল হ'ব আৰু অলপ ডাঙৰ হোৱাৰ লগে লগে মানে তাই বেয়া দেখিব যিহেতু ছোৱালী মানুহ ল'ৰা মানুহৰ কথা নাই কিন্তু ছোৱালী মানুহ বেয়া দেখে আৰু মনটো বেয়া লাগি আছে মানে তাই সেই ৰূপটো মানে এতিয়া চুলিখিনি থাকোঁতে তাই যোনটো এটা ৰূপ মানে ৰূপ মৰম লগা সেই ৰূপটো নাইকিয়া হৈ যাব বেয়াও লাগিছে মোৰ মানে মনটো বহুত বেয়া লাগি আছে আৰু এতিয়া মানুহজন আহিব আহি পেলাই তাইক চুলিখিনি ধুনীয়াকৈ খুৱাই কৰি দিম আৰু কিবা অলপ নিয়ম আছে মানে যিহেতু জন্ম চুলি অলপ ভোজনীয়া এটা দিব লাগিব আৰু কিবাকিবি অকণ মানুহজন মানে কাটে সেই নাপিতজনক মানে অকণমান সন্মান কৰিব লাগিব তো তাকে যা যোগাৰখিনি কৰোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই দিব আৰু শুন ইফালে সেয়া বাইদেউ অত্যাচাৰ কৰি আছে তো যি কি নহওক মই ব্লগটো আৰম্ভ কৰিলোঁ চাই থাকক আৰু আজি দেখা পাব যে আমাৰ মাইনু মানে ছোৱালীৰ পৰা ল'ৰা নিচিনা হৈ যাবগৈ আৰু মানে লটকা হৈ যাবগৈ তাকে মই মানে অলপ মানে নাৰ্ভাছ হৈ আছোঁ তাই কাটিব দিয়ে নে নিদিয়ে নাজানো আৰু তো তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক কামখিনি কৰি লওঁ আৰু তাইক খুৱাই লোৱাৰ পিছতহে মানুহজনে কাটিব পাৰিব তাইক খুৱাই লওঁ তাৰপিছত আপোনালোকক পাইছোঁ আৰু এয়াই হৈছে ভোজনীটো আৰু ইফালে হৈছে মগু দালি আৰু এয়া পাণ তামোল পইচা আৰু আলু বেঙেনা হালধি পেকেট নিমখৰ পেকেট মিঠাতেল চাউল মানে এসাঁজৰ জোখা এটা মানুহৰ এসাঁজৰ জোখা সম্পূৰ্ণকৈ তৃপ্তিৰে যাতে এসাঁজ খাব পাৰে তেনেকুৱাকৈ দিব লাগে আৰু ইফালে সেয়া মায়ে যা যোগাৰখিনি কৰি আছে দিব ইমান অত্যাচাৰ তোমাৰ আজি চুলি কাটি দিব নহয় এতিয়া কি হ'ব তুমিতো লটকি হৈ যাবা হে তুমিতো লটকি হৈ যাবা কি হ'ব এতিয়া কি হ'ব এতিয়া চাং মুখখন চাং এবাৰ কাম বন কৰি হ'ল মানে ৰাতিপুৱাৰ ৰুজটো কাম বনখিনি কৰি সমাপ্ত তেওঁ আছেই লাহে লাহে কুটুক খাটাককৈ আৰু গোসানী শুব লৈছিলে শুৱাই নল'লোঁ কাৰণ চুলিকেইডাল কটাৰ পিছত গা পা ধুৱাই গৈ একেবাৰে শুৱাই ল'ম এতিয়া তাই শুলেকৈ এতিয়া বাজিছে 10:30 আৰু এতিয়া যদি তাইক মই শুৱাই লওঁ তাই উঠিব 12:30 বাজিত আৰু পিছবেলা মানে চুলি কটা নহয় যিহেতু গা চা ধুৱাই দিব লাগিব মাথা চাথা কৰি দিব লাগিব তো আৰু সেয়া ভোজনীটো ক্লিয়াৰ কৰি থৈ দিলোঁ এতিয়া ল'ৰাটো এবাৰ গ'ল নাই অহাই নাই তাৰপিছত এতিয়া মা আকৌ গৈছে গোসানীৰ লগত মাতিবৰ কাৰণে আহেনে নাহে মানে মানুহজন নাই মানুহজন গ'ল মৰিগাঁৱলৈ ভাড়া এটা আছিলে তেওঁ ৰখিয়ে আছিলে ল'ৰাটো আহিব বুলি পেলাই কিন্তু দোকানখন খোলা নাছিলে
সেইটো কাৰণে মানে তেওঁ গুচি গ'লগৈ কিন্তু তেওঁ যোৱাৰ পিছতে দোকানখন খুলিবৰ কাৰণে আহিলে আৰু এতিয়া তেওঁ কৈছে মোৰ অকণমান দেৰি হ'ব তোমালোকে কামখিনি আৰম্ভ কৰি থাকা তো আমি কৰি থাকোঁ কামখিনি আৰম্ভ তেওঁ আহি পেলাই আৰু জীয়েকৰ লটকা মোৰতো দেখিব আহি আৰু উপাইলে আৰু সেয়াই মই দেখুৱাই আছোঁ আপোনালোকক কি হয় ল'ৰাটোক মাতিব গৈছে বাৰু আহিলে আপোনালোকক ল'ৰাটো নগ'লে আমাৰ ঘৰলৈ কাৰণ যিহেতু মানুহজনো নাই সেইটো কাৰণে নগ'ল আৰু আমিয়ে গুচি আহিলোঁ আৰু এইফালে যিহেতু নগ'লে আমাৰে লোকচান নহয় জানো সেইটো কাৰণে আৰু ইফালে দেখিছেনে গোসানী তাই যেতিয়া চুলিকেইডাল কাটি আছে নক'ব আৰু মানে কেনেকুৱা মানে লাগি আছে উগুল থুগুল লাগি আছে মনটো আৰু তাই যেতিয়া কান্দি আছে কান্দোতে মানে এনেকুৱা লাগিছে জানো তাইক লৈ পেলাই গুচি যাওঁ আকৌ কাটিব নালাগে কিন্তু নহ'ব কাটিবই লাগিব যিহেতু তাইৰ জন্ম চুলি নহ'লে নেকাটিলোঁ হয় আৰু ইফালে দেখিছেনে মোৰ মানে মনটো বহুত বেয়া লাগি আছে এইফালে তাইক দেখুৱাই পিনে মই হাঁহিব লাগিব নহ'লে তাই আৰু নাৰ্ভাছ হৈ যাব আৰু ইমান কান্দিছে নহয় ইমান কান্দিছে আৰু লাষ্টত সেয়া খুৱাই দিলোঁ আৰু উপায় নাই আমাৰ মাইনো চুলি আজিৰ পৰা গ'ল আৰু কি হ'ল কোনে কাটি দিলে আইনাখনত আইনাখনত কি হ'ল চুলিকেইডাল বতাহ কাটি দিলে বতাহটো পিটন দিম দেই হ'ল পিটন হৈছে ৰাতিপুৱা এতিয়া বাজিলে 9টা কালি যিমানখিনি সময়ত আৰম্ভ কৰিছিলোঁ ব্লগটো আজি সিমানখিনি সময় হৈ গ'লগৈ কালি মানে কাটি লৈ অহাৰ পিছত দেখিছে নহয় তাই কেনেকুৱা কান্দন আৰু তাৰপিছত মানে কি হয় তাই আইনাখন চাই পেলাই আৰু নিজে নিজে কান্দে কৰা টকলি কৰি থাকে টকলি আকৌ হাই কৈ দিয়া তো তাকে কালি ভিডিঅ'টো আৰু শ্বুট কৰা নহ'লে এতিয়া মই গোসানীক খুৱাই আছোঁ সেয়া ভাত মানে বইল আৰু ভাত আৰু দালি একেলগে এনেকৈ দি পেলাই বইল কৰি পেলাই দিছোঁ তাকে খুৱাই লওঁ লৈ পেলাই মই যাব লগা আছে এঠাইত বেংকলৈ যাব লগা আছে কাম এটা আছে জালুকুটিলৈ মাৰ লগত যাম মানে মোৰ মাৰ লগত তো তাইক থৈ যাম তাইক খুৱাই কৰি মা আহিব মা স্কুলৰ পৰা মা পাবহি তাইক থৈ যাম বুলি ভাবিছোঁ এতিয়া কি হয় নাজানো যদি মা অহা দেৰি হয় তো তাইক লৈ যাব লাগিব যদি সোনকালে পাই আহি তো তাইক থৈ যাম তাকে কালিতো ভিডিঅ'টো আৰম্ভ কৰা নহ'লে তো আজি কি কৰোঁ চাই থাকক আৰু জালুকুটিলৈ যাম তাকে আপোনালোকক দেখুৱাম ক'লৈ যাম কি কৰোঁ আৰু কামুৰিলে আকৌ হাই কৰি আছোন হাই মই এতিয়া মাম কাম কাই পেলাই হামু যাম দেই কোৱা দেখিবলৈ কিবা অদ্ভুত দেখিছে মানে বেলেগ টাইপৰ নিচিনা দেখিছে ন মই কামুৰিলে তো তাকে ভিডিঅ'টো মই তাইক এই ভাতকেইটা খুৱাই লওঁ খুৱাই পেলাই তাৰপিছত টোপনি নিয়াব চেষ্টা কৰিম খুৱাই নে নোখোৱাই নাজানো আৰু যেতিয়া যাম তেতিয়া আপোনালোকক দেখুৱাই আছোঁ গ'লোঁ আৰু জালুকুটিত ব্লগটো কৰাই নহ'ল কাৰণ পাহৰিলোঁ পোৱালি মানে গোসানীক থৈ গৈছিলোঁ জল্দি গ'লোঁ আৰু কামটো নহ'লে আৰু এইটো আনিছোঁ পাৰ্চেল মই আপোনালোকক দেখুৱাই আছোঁ কি পাৰ্চেল আনিছোঁ তো ব্লগত গৈ পেলাই আনবক্সিং কি ডিজাইন হলা ৰে কি যে বস্তু আৰু এইটোৱে বস্তুটো দেখিছেনে কিমান কিউট আৰু সৰু হয় বস্তুটো কিন্তু প্ৰথমতে দেখোঁতে মই ভাবিছিলোঁ টান হ'ব নেকি কিন্তু নহয় বহুতেই ছফ্ট হয় মানে
বস্তুটো আৰু তাইৰ মানে তাইৰ দাঁতৰ কাৰণে এতিয়া যিহেতু তাইৰ দাঁতবিলাক নতুনকৈ গজি আহিছে তাইৰ দাঁতৰ কাৰণে একে বহুত পাৰফেক্ট হয় এইটো আৰু ইফালে তাই খুজিয়ে আছে দেখিছেনে বাৰু আৰু ইয়া দেখিছেনে মই এনেকৈ কৈ ধুনীয়াকৈ হেৰি কৰি দিছোঁ পুৰা কোমল ছফ্ট হয় বহুত ধুনীয়া মানে মই প্ৰডাক্টটো কিনি বহুত মানে ছেটিছফাইড হৈছোঁ আৰু আপোনালোকে যদি লাগে আপোনালোকে লিংকটো মোক ক'ব মেছেজ কৰিব মই দি দিম বৃহস্পতিবাৰ আৰু আজি মানুহজনে ক'লে কি আজি বতৰটো ইমান গৰম নহ'লে এতিয়া গৰম মাৰিছে কিন্তু যিহেতু আগবেলাটো অকণমান বৰষুণ দি আছিলে মানুহজনে ক'লে কি আজি মাংস খোৱা যায় কালি মাংস খাইছে ব্ৰইলাৰ কিন্তু আজি তেওঁ হাঁহ খাবলৈ মন গৈছে সেইটো কাৰণে হাঁহ এটা আনিলে আৰু এতিয়া মাহঁতকো মাতিছোঁ যিহেতু মাও এজনী অকলশৰীয়া মানে বিহু পাতি আৰু বিহুটো ক'ত খায় তো এজনী মানুহ অকলশৰীয়া সেইটো কাৰণে মানে মাকো মাতা গ'ল আৰু আজি মানে খানা নিচিনাই হ'ব আৰু খানা মানে কি কালি নহয় তাৰ আগৰ দিনাখনো আমাৰ ঘৰতে মানে মা মানে খায় মানে যিহেতু অকলে থাকে মা ন তো সেইটো কাৰণে কি হ'ল কি ইফালে বাইদেউ সিয়া টকলা মূৰটো কি কৰি আছা টকলা মূৰটো তাইক টকলা ক'লে হাঁহে ইমান লাজ পায় নহয় টকলা বুলি ক'লে আৰু ইফালে এয়া ইগন'ৰ মাৰিব গোটেই ঘৰৰ অৱস্থা নাইকিয়া কৰি থৈছে গোসাঁনীয়ে অ'পা ট'পা বস্তু আনি আৰু ইফালে তুমি বলটো খেলা শুন বলটো খেলা আৰু সেই মাহঁতক মাতিছোঁ মাও আহিব এতিয়া আৰু এটা কথা মই এইটো যে ইনষ্টাত যে ৰিলটো বনাই যে ৰিলটো বনাব চেষ্টা কৰিলোঁ নহ'লে পায় কি বা হয় একদম নহ'লে তাৰপিছত এতিয়া ইফালে আছে একদম কাপোৰ সামৰিবৰ কাৰণে আৰু এইফালে আজি জালুগুটিলৈ যে গৈছিলোঁ জালুগুটি কামটো নহ'লে সেইটো কাৰণে আপোনালোকক দেখুৱাও নহ'ল আৰু যোৱাটো মই কৈছোঁ নহয় ভিডিঅ'টো পাহৰি যাওঁগৈ তো 28 তাৰিখে যাব লগা আছে তো দেখুৱাম আপোনালোকক আৰু এতিয়া মাহঁতো আহিব চাহ অলপ খাওঁ মানুহজনো মানে সেই হাঁহটো ঠিক কৰিব দিছে তো আৰু কাম মাহঁত আহিলে আপোনালোকক যদি মনত পৰে আপোনালোক নিশ্চয় দেখুৱাম তো প্ৰথমতে মই এতিয়া গোসাঁনীক অলপ সময় সন্তুষ্ট কৰি লওঁ তাই যিহেতু অকণ ভোক লাগিছে কিবা এটা খুৱাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ নেমু চৰবত খাবা নে বেটা ব্লগটো ষ্টাৰ্ট কৰা নহ'লে কাৰণ মানে কৈছিলোঁ মাহঁত আহিব খানা খোৱা যাব বুলি পেলাই অলপ ষ্টাৰ্ট কৰিছিলোঁ হ'লে মাহঁত অহাৰ পিছতে নেমু পানীৰে খাইছিলোঁ তাৰপিছতে নেমু চৰবত তাৰপিছতে কি হ'ল জানেনে মই দেখাই আছোঁ হ'ব তাৰ গোসাঁনী দেখাই দিয়াচোন চাওঁ তোমাৰ হাওখিনি এইখিনি জেগা দেখিছেনে সেইখিনি জেগা মানে তাই পৰিলে একদম ৱালত মানে এনেকুৱা বেয়াকৈ মানে শুনা খাইছে ধুম কৰিছে মানে ওচৰ চুবুৰীয়া চবে শুনিছে ধুম কৰা আকৌ লগে লগে মানুহজনে গৈ পেলাই আকৌ জালুগুটি পৰা মানে কিবা ঔষধ আনিলে তাৰপিছত আকৌ মলম আনিলে মানেখিনি কৰিব নোৱাৰে নহয় কোনোবা সেইটো লৈ থাকাচোন একো কৰাই নহয় মন চনো বেয়া হৈ গ'লগৈ তো ভাবিলোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে শ্বৰ্ট কৰি থৈ দিওঁ তো কি এইটো মাহী চেণ্ডেল আৰু তো চেণ্ডেল কি হ'ল আৰু যদি ভাল পায় যদি ভাল লাগে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তলত থকা বেল বটনটো হিট কৰি দিব যাতে সোনকালে মোৰ ভিডিঅ'বিলাক আপোনালোকে পায় আৰু মানে আজিলৈ আহিছোঁ আকৌ নতুন দিনৰ ব্লগলৈ আপোনালোকৰ মানে পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিম আৰু এই হৈছে মাহী চেণ্ডেল আহিছিলে আহিছিলোঁ বাই বাই